এই কাৰ্যকালৰ বাবে সদৌ অসম ছাত্ৰ সন্থাৰ স্থায়ী সাধাৰণ সম্পাদক হিচাপে আমি নাম প্ৰস্তাৱ কৰিছো আৰু আপোনালোকৰ অনুমোদন বিচাৰিছো সমীৰণ ফুকন ডাঙৰীয়া। সকলো ইমান কৰ্মব্যস্ততাৰ মাজত আমি যি দায়িত্ব সম্পাদন কৰি আছিলোঁ আৰু শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ প্ৰতিখন আঞ্চলিক ছাত্ৰ সন্থাৰ বিষয়ববীয়া, শিৱসাগৰ আঞ্চলিক ছাত্ৰ সন্থাৰ প্ৰতিগৰাকী বিষয়ববীয়া কৰ্মকৰ্তা আপোনালোক সকলোলৈকে পুনৰবাৰ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ, অন্তঃকৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ। মোৰ এই যাত্ৰাটোত শিৱসাগৰ আঞ্চলিক ছাত্ৰ সন্থাই যিধৰণে সহযোগিতা প্ৰদান কৰি আহিছে, শিৱসাগৰ আঞ্চলিক ছাত্ৰ সন্থাৰ মাধ্যমেৰে সদৌ অসম ছাত্ৰ সন্থাৰ মোৰ যাত্ৰা, পৰোক্ষ ছাত্ৰ ৰাজনীতিত মই জড়িত হোৱা অন্যতম এই প্লেটফৰ্ম সদৌ অসম ছাত্ৰ সন্থা, যাৰ জৰিয়তে জাতিটোক সেৱা কৰিবৰ কাৰণে আগবাঢ়ি আহিছোঁ। আৰু আপোনালোক প্ৰত্যেকে প্ৰতিটো মুহূৰ্ততে মোৰ ওচৰত ছাঁৰ দৰে থাকি যি সহযোগিতা কৰিছে। আৰু কালিলৈ পুনৰ আমাৰ সাংস্কৃতিক শোভাযাত্ৰাৰ কাৰ্যসূচী আছে, আজি নিশাও সাংস্কৃতিক অনুষ্ঠান আছে, সকলোৰে টোপনি ক্ষতি হ'ব, সকলোৱে কিছু কষ্ট কৰিব লগা হৈছে। আৰু এই যাত্ৰাটোত আপোনালোকে যিধৰণে সাহচৰ্য প্ৰদান কৰি আহিছে তাৰ বাবে আপোনালোকৰ ওচৰত মই চিৰকৃতজ্ঞ। এই ধাৰ কেতিয়াও সুধিব পৰা ধাৰ নহয়। পুনৰবাৰ আপোনালোকক ধন্যবাদ জনাইছোঁ, কৃতজ্ঞতা জনাইছোঁ। আমি পুনৰ তালৈ যাব লাগিব। মই এবাৰ ঘৰলৈ যাওঁ, ঘৰৰ পৰা এবাৰ আহিব পাৰিলে নিশ্চিতভাৱে আইতাই ঘৰত ৰৈ আছে, মই তালৈ এবাৰ যাম। আৰু আপোনালোক সকলোৱে সহযোগিতা আহিব লগা দিনৰ বাবেও বিচাৰিলোঁ, যিহেতু সদৌ অসম ছাত্ৰ সন্থাক অনাগত 3 বছৰৰ বাবে আমি নেতৃত্ব দিব লাগিব। আৰু সদৌ শিৱসাগৰ জিলা ছাত্ৰ সন্থা সাধাৰণ সম্পাদকৰ গৃহ জিলা হিচাপে কিমান শক্তিশালী হ'ব লাগিব, আপোনালোকে কিমান লোড ল'ব লাগিব, আপোনালোকে প্ৰত্যেকে উপলব্ধি কৰিব পাৰিছে। সেইকাৰণে এই যাত্ৰাটোত আপোনালোক সহযোগিতা হৈ থাকিব। মই যিমান দূৰলৈকে আপোনালোকৰ সৈতে একেলগে থাকিম, আগতেও যেনেধৰণে আছিলোঁ, আহিব লগা দিনত এনেধৰণেই মই আগবাঢ়িম। কোনো বেলেগকৈ নাপায়, মই সদায় আপোনালোকৰ লগত যেনেধৰণে মানুহটো আছিলোঁ তেনেকৈয়ে থাকিম। মই শিক্ষকৰ সন্তান বিপথে নাযাওঁ, বিপথে যোৱা দেখি আপোনালোকে নিজৰ হিচাপে মোৰ ভুলবোৰ শুধৰাই দিব চেষ্টা কৰি পুনৰবাৰ সকলোকে ধন্যবাদ কৃতজ্ঞতা জনাইছোঁ। পুনৰ কাৰ্যসূচী কৰিব লাগিব, তলাতল ঘৰ বাকৰিলৈ যাব লাগিব, প্ৰতিনিধিসকলে আসন গ্ৰহণ কৰিছে নে খবৰ ল'ব লাগিব, শিবিৰ খবৰ কৰিবলৈ আছে। আপোনালোকৰ বহু দায়িত্ব আছে, আপোনালোকৰ দায়িত্বখিনি দায়িত্ব সহকাৰে নিষ্ঠাকে পালন কৰিবৰ কাৰণে আহ্বান জনাইছোঁ। আৰু সকলোকে ধন্যবাদ জনাইছোঁ, ক'ব লগাখিনি সামৰিছোঁ। ধন্যবাদ, জয় হিন্দ। Rahu